নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে PM কিষাণৰ 18 নম্বৰ কিস্তি যিসকল ব্যক্তিয়ে পোৱা নাই সেই ব্যক্তিসকলৰ বাবে এটা ডাঙৰ খবৰ। আৰু যিসকল ব্যক্তি নতুনকৈ এপ্লাই কৰিছিলে সেইসকলেও পোৱা নাই বা কিছুমান ব্যক্তিৰ নাম কৰ্তন কৰাও হ'ব পাৰে এই লিষ্টখনৰ পৰা, সেই গোটেই বিষয়ে আমি আমাৰ এই ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে 18 নম্বৰ কিস্তি PM কিষাণৰ যিসকলে পোৱা নাই সেইসকলৰ বাবে ডাঙৰ খবৰ, আৰু লগতে যিসকল ব্যক্তিয়ে নতুনকৈ এপ্লাই কৰিছিল আৰু সেইসকলেও পোৱা নাই বা কিছুমান মানুহৰ নাম কৰ্তন হৈছে বুলি শুনা পাইছোঁ, কৰ্তন হ'বও পাৰে, আৰু সেই বিষয়ে আমি আমাৰ এই ভিডিঅ'ত আলোচনা কৰি আছোঁ। তো বন্ধু বান্ধৱীসকল, কিয় সোমোৱা নাই 18 নম্বৰ কিস্তি? যিসকল ব্যক্তি PM কিষাণৰ টকা কণ্টিনিউ পাই আছিলে আৰু এতিয়া পোৱা নাই 18 নম্বৰ কিস্তিটো, হয়তো সেইসকলৰ বেংক একাউণ্টৰ লগত যিটো আধাৰ কাৰ্ডৰ লিংক আছিলে সেইটো হয়তো লিংকটো কিবা খেলি মেলি হৈছে, সেইকাৰণে সোমোৱা নাই। আৰু কিছুমান ব্যক্তিৰ হয়তো নোসোমাব পাৰে, যিসকল ব্যক্তি এলিজিবল নহয় PM কিষাণৰ, তেখেতসকল চৰকাৰী চাকৰিয়াল হয় বা কিছুমান ব্যক্তিৰ আপোনালোকৰ MLA MP বা ডাঙৰ ডাঙৰ পদবীত চৰকাৰী পদবীত আছে, সেই ব্যক্তিসকলে নাপাবও পাৰে, কিয়নো সেই তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ নামটো কৰ্তন হ'ব পাৰে লিষ্টৰ পৰা, যিসকল চৰকাৰী চাকৰিয়াল আছে, যিসকল MLA MP হয়, যিসকল পঞ্চায়তৰ প্ৰতিনিধি হয়, যিসকল মানে ৰাজনীতিৰ লগত জড়িত বা অতি ধন সম্পত্তি থকা ব্যক্তি, যিসকলৰ খেতি বাতিও নাই, এনেকুৱা মানুহ আছে, কিছুমানে এপ্লাই কৰিছে, হয়তো মাটিত নাম আছে কিন্তু খেতি নকৰে, তেনেকুৱা এটা ছাৰ্ভে কৰা হৈছে বুলি শুনা পাইছোঁ, আৰু সেই ছাৰ্ভেৰ পৰা হয়তো কিছুমান মানুহৰ নাম কৰ্তন। বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে নতুনকৈ এপ্লাই কৰিছিলে 2 মাহ আগত, 3 মাহ আগত, 4 মাহ আগতে এপ্লাই কৰিছিলে, কিন্তু তেখেতসকলৰ আজি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হৈ গৈছে, সেই ব্যক্তিসকলৰ টকা সোমোৱা নাই, সেইসকলে চিন্তা কৰিব নালাগে। অহা যিটো 19 নম্বৰ কিস্তি দিব, সেই 19 নম্বৰ কিস্তিৰ লগতে সোমাই যাব পাৰে। আৰু কিছুমান ব্যক্তিৰ এতিয়ালৈকে যিসকলে নতুনকৈ এপ্লাই কৰিছিলে তেখেতসকলে নিজৰ ষ্টেটাছটো চেক কৰিব, হয়তো ডিষ্ট্ৰিক্টত পেণ্ডিং হৈ আছে, নহ'লে ষ্টেটত পেণ্ডিং হৈ আছে, বা কিছুমান মানুহৰ হৈ গৈছে কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক নাই, সেইকাৰণে সোমোৱা নাই, বা কিছুমান ব্যক্তি বিভিন্ন ধৰণৰ খেলি মেলি হৈ গৈছে, KYC লাগি গৈছে বা মোবাইলত মেছেজ অহা নাই, তেনেকুৱা কিছুমান বস্তু আছে। আপোনালোকে নিজে চেক কৰক, তাৰপিছত আপোনালোকৰ ষ্টেটাছটো চেক কৰিলে গম পাব যে আপোনাৰ কিয় সোমোৱা নাই। ষ্টেটাছটো ভালকৈ চেক কৰিব, চেক কৰিলে সোমাইছে নে নাই আপোনালোকে চাব পাৰিব, আৰু চাব পাৰিলেহে আপোনালোকে গম পাব যে আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে। তো বন্ধু বান্ধৱীসকল, সেই বিষয়ে আমি আপোনালোকক জনালোঁ, আৰু কিছুমান মানুহৰ নাম কৰ্তনসমূহ আমি আপোনালোকক জনাইছোঁ যে MLA MP, তাৰপিছত মন্ত্ৰী মিনিষ্টাৰ, তাৰপিছত আপোনালোকৰ পঞ্চায়তৰ প্ৰতিনিধি হওক, এই এইখিনি বস্তু মানুহৰ নাম কৰ্তন হ'ব আৰু সেইসকলৰ নোসোমাব, আৰু বিশেষকৈ ধনী মানুহ যিখিনি আছে সেইসকলৰো নাম কৰ্তন হ'ব। যিসকলে খেতি বাতি নকৰে, মাটিত নাম থাকিব পাৰে কিন্তু খেতি বাতি নকৰে, এনেকুৱা এটা ছাৰ্ভে চলিছে, আৰু সেই ছাৰ্ভেত নাম কৰ্তন হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, থেংক ইউ, বাই বাই, লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।